তো নমস্কাৰ বন্ধুসকল স্বাগতম জনালে আন এটা ভিডিঅলৈ সো বন্ধুসকল এটা বহুতেই ভাল খবৰ হয় বন্ধুসকল CISF অৰ্থাৎ সেন্ট্ৰেল ইন্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফৰ্চৰ পৰা নতুনকৈ 1000তকৈ অধিক পদ মুকলি কৰিছে হয় বন্ধুসকল ঠিকই হৈছে CISF ৰ তৰফৰ পৰা নতুনকৈ 1000তকৈ অধিক খালী পদ মুকলি হৈছে আৰু ইয়াৰ বাবে মাত্ৰ আপোনালোকৰ 10 পাছ বা মেট্ৰিক পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব সো ইয়াৰ বিষয়ে আপোনালোকক সম্পূৰ্ণ ডিটেইলছ সৈতে আপোনালোকক জনাম এই ভিডিঅটোত যে আপোনালোকৰ কি ডকুমেন্টছ লাগিব কেনেকুৱা আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন অনলাইন আবেদন কেতিয়া পৰা ষ্টাৰ্ট হ'ব বা ইয়াৰ ওপৰত যিমানখিনি তথ্য আছে সকলোখিনি তথ্য আপোনালোকক এটো যে দেখাই দিম এই ভিডিঅটোতে তো ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা হেকলৈকে চাব তো ইয়াৰ বাবে আপোনালোকে প্ৰথমে গুগলত গৈ সাৰ্চ কৰিব newsapart.com বুলি এনেকুৱা যদি আপোনালোকে সাৰ্চ কৰি দিয়ে সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব আৰু ইয়াতে প্ৰথম জনটো ওয়েবসাইট চাই আছে newsapart.com বুলি তো এই ওয়েবসাইটটোত আহি যাব সো ইয়াতে আহিলে আপোনালোকে এনেকুৱা ইন্টাৰফেস খোল খাব আৰু আমাৰ এই ভিডিঅটো ডেসক্ৰিপচনত যেটো লিংক আছে এই লিংকত ক্লিক কৰিলে আমাৰ এই ওয়েবসাইটত আহি পাব বা কমেন্ট বক্সত আপোনালোকৰ লিংকটো পাই যাব সো যেতিয়া আপোনালোকে আমাৰ ওয়েবসাইটত এনেকুৱা newsapart.com ত আহি যাব আহাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব ইয়াতে স্ক্ৰল কৰিলে আপোনালোকে চাব পাৰিব যে ব্ৰেকিং নিউজ বুলি দিয়া আছে তো ব্ৰেকিং নিউজ এতে আপোনালোকে এটা চাব যে 3 নম্বৰ যোনটো পোষ্ট ইয়াতে CISF কনষ্টেবল ট্ৰেডছমেন ৰিক্ৰুটমেন্ট 2025 সো এটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা ইন্টাৰফেস আহি যাব বা এইটো পেজ খোল খাব আৰু এই পেজটোৰ যিটো লিংক সেই লিংকটো আপোনালোকক কমেন্ট বক্সত দিয়া থাকিব তো তাতে আপোনালোকে গৈ চাব পাৰিব বা ক্লিক কৰি ইয়াতে আহিব পাৰিব সো যেতিয়া আপোনালোকে আহিব এতে আহাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰিলে এটা আপোনালোকে চাব পাৰিব যে CISF কনষ্টেবল ৰিক্ৰুটমেন্ট 2025 ৰ যেটো ওভাৰভিউটো এটা দিয়া আছে তো ওভাৰভিউটো আপোনালোকে পঢ়ি চাব পাৰে কিন্তু এটা আপোনালোকে মেইন বস্তুটো চাওক যে এটা টোটাল ভ্যাকেন্সি দিয়া আছে 1161 বুলি টোটাল ভ্যাকেন্সি আছে তাৰ পিছত এটা জব লোকেশনটো আপোনালোকৰ এক্ৰছ ইণ্ডিয়া অৰ্থাৎ অল ওভাৰ ইণ্ডিয়াত আপোনালোকে টোটাল 1161 ভ্যাকেন্সি আছে তাৰ পিছত ইফালে তলফালে স্ক্ৰল কৰিলে এটা আপোনালোকে চাব পাৰিব যে CISF কনষ্টেবল ট্ৰেডছমেন ৰিক্ৰুটমেন্ট 2025 ভ্যাকেন্সি ডিটেইলছ তো ইয়াতে টোটাল ভ্যাকেন্সি কোড কিমানটা মেল বা ফিমেলৰ কাৰণে কিমানটা ভ্যাকেন্সি আছে সকলোখিনি দিয়া আছে সো এটা চাব যে পোষ্ট নেম তো পোষ্ট নামটো ইয়াতে কনষ্টেবল কুকত আপোনালোকৰ মেলৰ কাৰণে 400 আৰু ফিমেলৰ কাৰণে 49 টোটাল ইয়াতে 493 ভ্যাকেন্সি আছে এনেকুৱা আপোনালোকে ইয়াতে কনষ্টেবল কুক আছে কনষ্টেবল কোবলাৰ আছে কনষ্টেবল টেইলৰ আছে কনষ্টেবল বাৰ্বাৰ আছে ওয়াশাৰম্যান আছে সুইপাৰ আছে ইয়াতে আপোনালোকে তলফালে যিমানে স্ক্ৰল কৰিব আৰু আহি যাব কনষ্টেবল প্ৰিন্টাৰ আছে কনষ্টেবল কাৰ্পেন্টাৰ আছে ইলেক্ট্ৰিচিয়ান আছে মালি আছে ওয়েল্ডাৰ আছে চাৰ্জ মেকানিক আছে তাৰ পিছত MP এটেন্ডেন্ট এনেকুৱা আপোনালোকৰ টোটাল ভ্যাকেন্সি তো এটা টোটাল মেলৰ কাৰণে 945 আছে আৰু ফিমেলৰ কাৰণে বা মহিলাসকলৰ কাৰণে 116 টোটাল ভ্যাকেন্সি তো ওভাৰঅল মানে টোটাল আপোনালোকৰ 1161 ভ্যাকেন্সি তাৰ পিছত এতিয়া আপোনালোকে যদি তলফালে স্ক্ৰল কৰে এটা চাব যে দৰমহাটো আপোনালোকে এটা চাব যে পে স্কেল লেভেল 3 ত আপোনালোকৰ 21700 পৰা 69100 অৰ্থাৎ 69100 টকা লৈকে আপোনালোকে স্যালাৰি পাব সেটা স্যালাৰিটো বহুত ভাল আছে তাৰ পিছত ইফালে তলফালে স্ক্ৰল কৰিলে এটা চাব যে শৰ্ট নোটিফিকেশনটো দিয়া আছে এটো অফিচিয়েল নোটিছ হয় তো এটো আপোনালোকৰ নিশ্চয় চাব পাৰিব এটা আহি আপোনালোকে এবাৰ পঢ়ি চাব পাৰে আমি যিখিনি এটা দিছো সেইখিনি আছে আৰু আপোনালোকে তলফালে যদি স্ক্ৰল কৰে চাব যে এলিজিবিলিটি ক্ৰাইটেৰিয়া সো এলিজিবিলিটি ক্ৰাইটেৰিয়া CISF কনষ্টেবল ট্ৰেডছমেন ৰিক্ৰুটমেন্ট 2025 এডুকেশ্যন কোৱালিফিকেশ্যন তো শিক্ষাগত অৰ্হতা যেটো এডুকেশ্যন কোৱালিফিকেশ্যন এটা চাব যে ক্যান্ডিডেট মাস্ট হ্যাভ পাসড ক্লাস 10 মেট্ৰিকুলেশ্যন অৰ্থাৎ আপোনালোকৰ মেট্ৰিক পাস হ'ব লাগিব আৰু কিছুমান টেকনিক্যাল যিবিলাক হেৰি আছে পোষ্ট আছে যেনেকৈ ইলেক্ট্ৰিচিয়ান ওয়েল্ডাৰ আৰু কাৰ্পেন্টাৰ ইহঁতৰ কাৰণে আপোনালোকৰ ITI সাৰ্টিফিকেট থকাটো বাধ্যতামূলক তো হেতু লাগিব বাকিখিনি আপোনালোকৰ নালাগে জাস্ট মেট্ৰিক পাস কৰিলে হৈ যাব এজ লিমিটটো আপোনালোকে চাই লওক 18 বছৰৰ পৰা ম্যাক্সিমাম 23 বছৰলৈকে আপোনালোকৰ বয়স হ'ব লাগিব আৰু ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশনৰ দিয়া আছে হেতু আপোনালোকৰ অফিচিয়েল যোনটো একদম ফাইনাল যেটো নোটিছ সেই নোটিছটো আহিলে আপোনালোকৰ দেখাই দিম কিমান এজ ৰিলেক্সেশন দিয়া আছে এপ্লিকেশন ফি ইয়াতে আপোনালোকৰ 100 টকা এটা জেনাৰেল OBC আৰু EWS ৰ কাৰণে লাগিব আৰু এটো নন ৰিফান্ডেবল হয় তো 100 টকা পে হিচাপে দিব লাগিব আৰু ফিমেল ক্যান্ডিডেট বা SC ST কাৰণে কোনো ধৰণৰ পইচা দিব নালাগে ফ্ৰীতে আবেদন কৰিব পাৰিব তাৰ পিছত সিলেকশন প্ৰসেসটো আপোনালোকৰ কেনেকুৱা ফিজিক্যাল টেষ্ট হ'ব PST হ'ব PET হ'ব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন তাৰ ট্ৰেড টেষ্ট ৰিটেন এক্সাম
মেডিকেল এক্সাম সো এইখিনি তো CISF যিবিলাক মানে ক্যান্ডিডেট আগুৱাই হয় হেবিলাকে গমে পায় কেনেকুৱা কি প্ৰসেসটো তাৰপিছত এপ্লাই প্ৰসেসটো আপোনালোকৰ এতিয়া নেদেখাও যেটো আপোনালোকক হেতু আহিলে আপোনালোকক দেখাই দিম সো তাৰপিছত আহিলে CISF কনস্টেবল ট্ৰেডসম্যান ৰিক্ৰুটমেন্ট 2025 ইম্পৰ্টেন্ট ডেট সো ইম্পৰ্টেন্ট ডেট কেটা আপোনালোকে এটা চাই লব ইয়াতে অনলাইন আবেদন আৰম্ভ হ'ব 5 মাৰ্চৰ পৰা আৰু অনলাইন আবেদনৰ লাষ্ট ডেট 3 এপ্ৰিল লৈকে এডমিট কাৰ্ড ৰিলিজ হ'ব কেতিয়া আপোনালোকক সকলোখিনি দেখাম বা এক্সাম কেতিয়া হ'ব সেইখিনিও দেখাম তাৰপিছত তলফালে স্ক্ৰল কৰিলে এটা আপোনালোকে চাব পাৰিব যে আপোনালোকৰ লিংক এটা দিয়া আছে অনলাইন অৰ্থাৎ অনলাইন আবেদনৰ যেটো লিংক সেই লিংকসমূহ এটা দিয়া আছে সো এটা আমাৰ অনলাইন আবেদনৰ লিংকটো এটা দিয়া আছে লাষ্টত ইফালে আপোনালোকৰ অফিচিয়েল ওয়েবসাইটে যাব পাৰে বা যেটো জব নোটিফিকেশন লেটেস্ট হেবিলাক এটা চাব পাৰিব শৰ্ট নোটিসটো এটা আপোনালোকে চাব পাৰিব আমাৰ যেটো হেৰি টেলিগ্ৰাম ইয়াতে গৈ জয়েন হ'ব পাৰে বা আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লব বা ইফালে আপোনালোকৰ লিংক বিলাক চাই আছে এইবিলাকত জয়েন হৈ লব আগন্তুক যিবিলাক জব ৰিলেটেড আপডেট আহে এইবিলাক আপোনালোকৰ অতি সোনকালে পাই যাব ইফালে আপোনালোকে চাব পাৰিব যে এক্সাম প্যাটাৰ্নটো কেনেকুৱা এইবিলাকো দিয়া আছে ইয়াতে তাৰপিছত আপোনালোকৰ ইয়াতে সিলেবাসটো দিয়া আছে তো এটো আসলে ভিডিওটোত সো ভিডিওটো যদি ভাল পালে প্লিজ লাইক কৰি দিব আমাৰ মিষ্টাৰ সগম ইউটিউব যদি নতুন আহিছে প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা জব ৰিলেটেড ভিডিও বিলাক আগন্তুক পোৱাৰ বাবে সো প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব